29 তাক ধৰিছো আৰু বাকি কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম। পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে, 27 জন নিৰীহ মানুহক মাৰিছে। আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। 29 তাক ধৰিছো আৰু বাকি কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম। একদম আমাৰ অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ? আমাক সিহঁতৰ ঠেং ভাঙিব লাগে না নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। 29 তাক ধৰিছো আৰু বাকি কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম। পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে, 27 জন নিৰীহ মানুহক মাৰিছে। আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। 29 তাক ধৰিছো আৰু বাকি কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম। একদম আমাৰ অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ? আমাক সিহঁতৰ ঠেং ভাঙিব লাগে না নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। 29 তাক ধৰিছো আৰু বাকি কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম। পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে, 27 জন নিৰীহ মানুহক মাৰিছে। আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। 29 তাক ধৰিছো আৰু বাকি কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম। একদম আমাৰ অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ? আমাক সিহঁতৰ ঠেং ভাঙিব লাগে না নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে।